এই যে দেখিছে ঢৌখিনি, এই ঢৌখিনি কিন্তু কিবা সাগৰ বা মহাসাগৰৰ ঢৌ নহয়। প্ৰথম দেখিলে আপুনি ৰাস্তাটোৱেদি গ'লে যেতিয়া এখন গাড়ী ছাইডেদি পাৰ হৈ যায়, এনেদৰে আহি ঢৌটোৱে আপোনাৰ একেবাৰে কঁকাললৈকে তিয়াই নিব। আপোনাৰ এনে লাগিব যেন কিবা সাগৰত আপুনি খেলিহে আছে। মোৰজো একেবাৰে পুৰীৰ সেই বংগোপসাগৰখনলৈ মনতেই পৰি গ'ল। কিন্তু কি কৰিব, এইখন হৈছে হাতীগাঁও মহাসাগৰ, য'ত এয়া বৰষুণ দিয়াৰ পাছত এনে এখন মহাসাগৰৰ সৃষ্টি হয়। আৰু এই হাতীগাঁও চাৰিআলিতেই আছে 4খনকৈ নাম জ্বলা বিদ্যালয়, 2খন নাম জনা ব্যক্তিগত খণ্ডৰ বিদ্যালয়, 2খন চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু কেইবাখনো বিদ্যালয় আছে। বিশেষকৈ 4খন নাম জ্বলা বিদ্যালয় আছে আৰু বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী এই বিদ্যালয়কেইখনলৈ আহে। আৰু এনেদৰে নলাৰ পানী গচকি গচকি ফুটপাথেৰে বৰষুণ দিলে